Justice! 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 We want justice! 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 No justice, no rest! No rest, no rest! Smart meter বন্ধ করিব লাগিবই! লাগিবই, লাগিবই! Smart meter বন্ধ করিব লাগিবই! লাগিবই, লাগিবই! ক্ষতিগ্রস্ত পরিয়ালৰ ক্ষতিপূৰণ দিব লাগিবই! লাগিবই, লাগিবই! ক্ষতিগ্রস্ত পরিয়ালৰ ক্ষতিপূৰণ দিব লাগিবই! লাগিবই, লাগিবই! We want justice! 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 আমি সমগ্ৰ অসমৰ মহকুমাধিপতি জিলা আয়ুক্ত চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আপোনালোকে জানে যে অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ সংখ্যালঘুসকলে কিবা খালে নাখালেও জেহাদৰ লগত তুলনা কৰে, কিন্তু মুখ্যমন্ত্ৰীয়ে পুঁজিপতি গোষ্ঠীৰ লগত মিলি অসমত স্মাৰ্ট মিটাৰৰ নামত যে এটা ডাঙৰ স্মাৰ্ট মিটাৰ জেহাদ চলাই আছে, সন্ত্ৰাস চলাই আছে, এই কথাটো মুখ্যমন্ত্ৰীয়ে কিয় স্বীকাৰ নকৰে? আজি স্মাৰ্ট মিটাৰৰ নামত সাধাৰণ শ্ৰেণীৰ সকলো নাগৰিকৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ নাগৰিকে আজি জ্বলা কলা খাইছে। আজি পুঁজিপতি গোষ্ঠীক সন্তুষ্ট কৰিবৰ কাৰণে ঠিকা দি আজি স্মাৰ্ট মিটাৰ লগাই আজি আমাৰ পৰা যি ধৰণে গ্ৰাহকৰ পৰা ধন লুণ্ঠন কৰি এটা লুণ্ঠন মানে স্মাৰ্ট মিটাৰ লুণ্ঠনকাৰী জেহাদ সৃষ্টি কৰি আছে, সন্ত্ৰাস সৃষ্টি কৰি আছে, এইটোক আমি তীব্ৰ বিৰোধিতা কৰিছো। আজিৰ ধৰ্ণ কাৰ্যসূচীৰ জৰিয়তে প্ৰথম দাবী হৈছে আমাৰ এই স্মাৰ্ট মিটাৰ আঁতৰাই আগৰ মিটাৰ দি পেলাই সাধাৰণ শ্ৰেণীৰ নাগৰিকৰ পৰা সকলো শ্ৰেণীৰ নাগৰিকক এই স্মাৰ্ট মিটাৰৰ নামত লুণ্ঠনটো পৰা ৰক্ষা কৰিব লাগে। আমাৰ দ্বিতীয় কথাটো হৈছে যে আমি ইতিমধ্যে ধলপুৰ, নগাঁও, হোজাই বিভিন্ন স্থানত অসমৰ মুখ্যমন্ত্ৰীয়ে ধৰ্মীয় মেৰুকৰণ কৰি সাম্প্ৰদায়িক গ্ৰহণ সানি নিজৰ গাদী সুৰক্ষিত কৰিবৰ কাৰণে, সংখ্যাগুৰু মানুহক তেওঁৰ পক্ষত ৰাখিবৰ কাৰণে ভাৰতীয় নাগৰিকৰ ওপৰত বুলডোজাৰ চলাই যি অমানৱীয়ভাৱে উচ্ছেদ কৰিছে, এই উচ্ছেদত মানুহখিনি এতিয়ালৈকে সংস্থাপিত নহল। এইসকল ভাৰতীয় নাগৰিকক সংস্থাপনৰ দাবী আমি উত্থাপন কৰিছো। তাত থকা আজি ৩,৫০০ ছাত্ৰ ছাত্ৰী ৩ বছৰৰ পৰা শিক্ষাৰ পৰা বঞ্চিত হৈছে। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰশ্ন কৰিব বিচাৰিছো আজিৰ এই কাৰ্যসূচীৰ জৰিয়তে, আপুনি যে দিল্লীত গৈ দুদিন আগতে ক'লে যে অসমৰ মুছলমানসকলৰ ল'ৰা ছোৱালী ডক্টৰ ইঞ্জিনিয়াৰ হ'ব লাগে, ধলপুৰ, নগাঁও, কৰিমগঞ্জ, হোজাই, শোণিতপুৰ জিলাৰ আজি ৩,৫০০ ছাত্ৰ ছাত্ৰীক যে আপুনি ৩ বছৰৰ পৰা শিক্ষাৰ পৰা বঞ্চিত কৰিছে, তেওঁলোকৰ ডক্টৰ ইঞ্জিনিয়াৰ হ'ব লাগে নে নাই মুখ্যমন্ত্ৰীয়ে জবাব দিব লাগে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি অসমৰ মুছলমানসকলৰ ল'ৰা ছোৱালী ডক্টৰ ইঞ্জিনিয়াৰ হ'ব লাগে, তেনেহ'লে তেওঁৰ বিদ্যালয় আছে, তেওঁৰ বন্ধুবৰ্গৰ সকলোৰে বিদ্যালয় আছে, নিজস্ব ব্যক্তিগত বিদ্যালয় আছে, এই বিদ্যালয়বিলাকত মাত্ৰ ২০ জন ছাত্ৰ ছাত্ৰীক আনি ডক্টৰ ইঞ্জিনিয়াৰ বনাই দেখুৱাই দিয়ক, তাৰপিছত তেওঁ এনেকুৱা ধৰণৰ কথা বাৰ্তাবিলাক কওক। গতিকে এনেকুৱা ধৰণৰ আভুৱা ভৰি সংখ্যালঘু জনগণক যি নিৰ্মম অত্যাচাৰ, শিক্ষাৰ পৰা বঞ্চিত হৈ সকলো ধৰণৰ অধিকাৰৰ পৰা যি বঞ্চিত কৰি আছে, তাৰ বিৰুদ্ধে আজি আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছো। আজি আপোনালোকে জানে যে অসমৰ বানপানীৰ সমস্যাটো আজি আমাৰ শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰতিজন নাগৰিকক যি ধৰণে জ্বলাকলা খুৱাইছে, প্ৰায় ৩০ লাখতকৈ অধিক মানুহ গৃহহীন হৈছে। আজি গুৱাহাটীৰ কৃত্ৰিম মানে আজি হাহাকাৰ সৃষ্টি কৰিব লগা হৈছে। এই বানপানীৰ সমস্যাটো তেওঁ ইমানেই শক্তিশালী মুখ্যমন্ত্ৰী, দিল্লীক কিয় সৈমান কৰাই বানপানীৰ সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব পৰা নাই? গতিকে আজিৰ এই ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে আমি বানপানীৰ সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবী উত্থাপন কৰিছো আৰু বান গৰাখহনীয়াৰ সমস্যাখিনি বিজ্ঞানসন্মতভাৱে সমাধান কৰাৰ দাবী উত্থাপন কৰিছো। আৰু ক্ষতিগ্ৰস্ত যিসকল মানুহ আছে তেওঁলোকক ভূমি প্ৰদান কৰিব লাগে আৰু তেওঁলোকক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আজিৰ এই ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে অসমৰ পৰা আৰম্ভ কৰি BTR যিমান ভূমিহীন মানুহ আছে, সকলো ধৰণৰ ভূমিহীন মানুহক ভূমি প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আজি আৰু দাবী এটা আমি উত্থাপন কৰিছো যে আজি আপোনালোকে জানে ঢকুৱাখানাত ভাৰতবৰ্ষ কঁপাই যোৱা হত্যাকাণ্ড সংঘটিত হৈছে। জাহাংগীৰ নামৰ এজন ব্যক্তিক জীৱনতে জ্বলাই দিয়া হৈছে। আজি ইমান ডাঙৰ গৃহ বিভাগৰ দায়িত্বত ইমান শক্তিশালী মুখ্যমন্ত্ৰী নিজকে বুলি কয়, আজি ইমান শক্তিশালী DGP থকাৰ পিছতো আজি জাহাংগীৰৰ হত্যাকাৰীক এতিয়ালৈকে পুলিচৰ হাতত লগা নাই। ইয়াৰ ৰহস্য কি? ইয়াৰ ৰহস্য কি? পুলিচে কিয় এতিয়ালৈকে জাহাংগীৰৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব পৰা নাই? আজি ঢকুৱাখানাত গৈ মুখ্যমন্ত্ৰীয়ে সুনীল গগৈৰ পুত্ৰক সকলো ধৰণৰ সহায় কৰিব বুলি আশ্বাস দি আমি ভাল পাইছো, কিন্তু একেই ধৰণৰ জাহাংগীৰ যি হত্যাৰ বলি হল, তেওঁৰ যে দুটা কণ কণ ল'ৰা ছোৱালী আছে, বৃদ্ধা মাতৃ আছে, আজি তেওঁৰ যে এজন ঘনীয়েক আছে, তেওঁৰ পৰিয়ালটো যে নাখাই আছে, এই জাহাংগীৰৰ পৰিয়ালটোক ন্যায় কিয় প্ৰদান নকৰিলে মুখ্যমন্ত্ৰীয়ে? নে মুছলমান হোৱাৰ কাৰণে জাহাংগীৰৰ পৰিয়ালে আজি ন্যায় নাপাব, ক্ষতিপূৰণ নাপাব? নে মুছলমান হোৱাৰ কাৰণে জাহাংগীৰৰ সন্তানে আজি চৰকাৰৰ পৰা ন্যায় নাপাব? গতিকে ইয়াৰ উত্তৰ আজি মুখ্যমন্ত্ৰীৰ পৰা আমি বিচাৰিছো আজি ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে। আজি আৰু এটা দাবী উত্থাপন কৰিছো। আপোনালোকে জানে যে নগাঁৱত কিছুদিন আগতে দুজন ভাই ককাইক শীতল মস্তিষ্কৰে বন বিষয়াসকলে গুলীয়াই হত্যা কৰিলে। আমি নগাঁও জিলাত আমি FIR দাখিল কৰাৰ পিছতো নগাঁও আৰক্ষী অধীক্ষক গৰাকীয়ে কিয়, কাৰ ভয়ত এতিয়ালৈকে বন বিষয়াসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা নাই? FIR কিয় ৰেজিষ্টাৰ এতিয়ালৈকে কৰা হোৱা নাই? তাৰ দাবী আমি উত্থাপন কৰিছো। গতিকে সেই বন বিষয়াসকলক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছো আৰু সেই দুখীয়া পৰিয়াল দুটাক ক্ষতিপূৰণৰ আমি দাবী উত্থাপন কৰিছো।
এই সমগ্ৰ সমস্যালৈ আজি আমি সমগ্ৰ অসমতে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছো। আমাৰ ন্যায় নিৰাপত্তাৰ এই সমস্যাখিনি যদি সমাধান কৰাৰ চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰে অসমত কিন্তু ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম। আৰু আমি আজিয়ে ঘোষণা কৰি দিছো অসমৰ সংখ্যালঘুসকলক যি ধৰণে নিধনযোগ্য অসমৰ সংখ্যালঘুসকলক যি ধৰণে নিৰ্মম অত্যাচাৰ, যি ধৰণৰ অন্যায় অত্যাচাৰ কৰি আছে, যি ধৰণে অধিকাৰৰ পৰা বঞ্চিত কৰি আছে, তাৰ কাৰণে অহা 13 তাৰিখে দিল্লীৰ যন্তৰ মন্ত্ৰত আমি 13 ছেপ্টেম্বৰ তাৰিখে আমি এক বৃহৎ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি ভাৰত চৰকাৰক, অসম চৰকাৰক আমি ভাৰতবৰ্ষৰ সকলো নাগৰিকক আমি বুজাব চেষ্টা কৰিম যে আমাৰ অসমৰ সংখ্যালঘু সমাজ এতিয়া নিৰাপদ নহয়। অসমৰ সংখ্যালঘু সমাজৰ ন্যায় নিৰাপত্তাৰ দাবী, ন্যায় নিৰাপত্তা লাগে, এই দাবী লৈ আমি দিল্লী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিম। তথাপিও যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ধৰণৰ নিৰ্মম অত্যাচাৰ অন্যায় কৰি থাকে, অধিকাৰৰ পৰা বঞ্চিত কৰে, দিল্লীৰ পৰা আহি সমগ্ৰ অসমতে এক ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিম। গতিকে ইয়াৰ বাবে যদি কোনো অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হয় অসমৰ মুখ্যমন্ত্ৰী জগৰীয়াও